আজি এই পবিত্ৰ মহাস্থান মহাভৈৰৱ মন্দিৰত আজি আহি মহাপ্ৰভু শিৱৰ শ্ৰীচৰণত শৰণাপন্ন হৈ আশীৰ্বাদ বিচাৰিছোঁ যাতে দেশত শান্তি সদায় সম্প্ৰীতি অটুট থাকে আৰু সকলোৱে মংগলময় কামনা কৰিছোঁ। নিজৰো মই প্ৰভুক জনাইছোঁ যে আগন্তুক দিনত যাতে দেশৰ হকে সমাজৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ শক্তি ভক্তি জ্ঞান বুদ্ধি বল দিয়ে। এইখিনি কথাই আৰু পাৰ্টি হৈ আশীৰ্বাদ বিচাৰিলে নিশ্চিতভাৱে পাৰ্টি আমাৰ জয়যুক্ত হ'ব। মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হ'ব। প্ৰভুৰ আশীৰ্বাদ আছে, জনসাধাৰণৰ সহযোগিতা আছে। কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আপুনি কেইবাঠাইতো আজি শুনক এটা কথা, আজি দিনটোত বোধহয় নিৰ্বাচনৰ কথাটো হয়নে কি কয়, আৰু আমাৰ তৃতীয় পৰ্যায় আছেতো অহাকাইলৈ। গতিকে নিৰ্বাচনৰ কথা আজি বেছিকৈ নাপাতোঁ হয়নে। নিৰ্বাচনী আয়োগৰ কিছুমান নীতি নিয়ম আছে নহয়। অশোক শৰ্মাৰ কথাটো অকণ ক'ব নেকি? মই এতিয়া আজি কোনো ধৰণৰ নিৰ্বাচনৰ ৰিলেটেড কথা নকওঁ দেই, বেয়া নাপাব, কাৰণ বেলেগ ঠাইত ক'ম। আজি মহাস্থান পবিত্ৰ স্থান হয়নে বাৰু। এটা কথা আপোনালোকক খুব স্পষ্টভাৱে কওঁ, কংগ্ৰেছ দলটোক ভাৰতবৰ্ষৰ জনগণে বহুত দিন পৰীক্ষা নিৰীক্ষা কৰিলে, 60 বছৰকাল তেখেতসকলক সুযোগ দিলে, চূড়ান্ত বিফল হ'ল। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰ যিমান উল্লেখযোগ্য পৰিৱৰ্তন আমি সকলো এতিয়া তেজপুৰৰ আপোনালোকেও নিৰপেক্ষভাৱে বিশ্লেষণ কৰে। আজি অসমৰ প্ৰতিটো অঞ্চল যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি অত্যাধুনিক অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণে গঢ় লৈ উঠিছে আৰু বিভিন্ন আঁচনিৰ যোগেদি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক উপকৃত কৰিছে আৰু নিষ্ঠাৰে সততাৰে সুশাসনৰ যোগেদি সমাজখনক সামাজিক মৰ্যাদা, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা সন্মান সহকাৰে জীয়াই থকাৰ যিটো অধিকাৰ প্ৰদান কৰিছে মোদী ডাঙৰীয়াই, সেইবাবে তেখেতক ভাৰতবৰ্ষৰ জনগণে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে তেখেতক আন্তৰিকতাৰে বিচাৰিছে। আৰু আজি ভাৰতবৰ্ষৰ অৰ্থনীতি আপোনালোকে জানে, কংগ্ৰেছৰ দিনত ধাৰাসাৰী হোৱা এই শাসন ব্যৱস্থাক সুসংগঠিত কৰি জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ মোদী ডাঙৰীয়াই যি কঠোৰ পৰিশ্ৰম, সঠিক নীতি, সঠিক সিদ্ধান্ত, সঠিক পৰিকল্পনা, সঠিক আঁচনি সময়মতে ৰূপায়ণ কৰি আজি দেশক বিশ্বৰ বুকুত পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু অহা 5 বছৰ এইখন ভাৰতবৰ্ষকে পৃথিৱীৰ তৃতীয়খন সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য আছে, গতিকে সেই যুক্তিতেই ৰাইজে বিচাৰিছে যে মোদী ডাঙৰীয়া থাকিলে সততাৰ নিষ্ঠাৰে প্ৰশাসন যন্ত্ৰ পৰিচালিত হ'ব, দেশৰ সকলো শ্ৰেণীৰ ৰাইজে উপকৃত হ'ব আৰু দেশ শক্তিশালী হ'ব, দেশ সুৰক্ষিত হ'ব আৰু দেশত জনসাধাৰণে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ ভোগ কৰিব। এটা কথা শুনক, আমি ভাৰতীয় জনতা পাৰ্টীয়ে সকলোৱে মিলি আমি আগন্তুক দিনত অসমখনক শক্তিশালী কৰি তুলিব লাগিব, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ বাবে। গতিকে সেইবাবে সেই লক্ষ্যৰে আগন্তুক দিনত আগুৱাই যাব লাগিব, আমি সমিল মিলেৰে কাম কৰিব লাগিব, এই কথা নিশ্চিত। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে জ্যেষ্ঠ কনিষ্ঠ আমি সকলোৱে, কাৰণ মোতকৈ বহুত জ্যেষ্ঠ বহু ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কৰ্মকৰ্তা আছে, আমি সকলোৱে মিলি কাম কৰি যাম। আৰু আজি সবকা সাথ সবকা বিকাশ যিটো নীতি দ্বাৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি তুলিলে আৰু সকলোৱে মিলি কাম কৰাৰ বাবে, সকলোৱে সহযোগিতা কৰাৰ বাবে আজি দেশ শক্তিশালী হৈছে।